নমস্কাৰ, মই পুলিন ভূঞা আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল লাৰ্ণ এণ্ড আৰ্ণলৈ সাদৰেৰে স্বাগতম জনালোঁ। আজি মই আপোনালোকক পেইণ্ট প্ৰগ্ৰেমৰ বিষয়ে, কম্পিউটাৰ পেইণ্ট প্ৰগ্ৰেমৰ বিষয়ে কিছু কথা জনাম বুলি ভাবিছোঁ, কিছু কথা শিকোৱাৰ চেষ্টা কৰিম। পেইণ্ট প্ৰগ্ৰেমটো এনেকুৱা এটা প্ৰগ্ৰেম, যিটো প্ৰগ্ৰেমত জৰিয়তে আমি আমাৰ মাউচটো অৰ্থাৎ মাউচটো চলোৱাৰ ক্ষমতাটো আয়ত্ত কৰিব পাৰোঁ আৰু কীবৰ্ডখনে কেনেকৈ কাম কৰে সেই সম্পৰ্কে আমি শিকিব পাৰোঁ আৰু লগতে আমি নিজৰ মনৰ পচন্দৰ ধুনীয়া ধুনীয়া আৰ্ট বা পেইণ্টিং কৰিব পাৰোঁ। মই কালিৰ এটা ভিডিঅ'ত আপোনালোকক পেইণ্ট প্ৰগ্ৰেমত কেনেদৰে কাম কৰে মই প্ৰাথমিক বা বেছিক কথাখিনি আপোনালোকক দেখুৱাইছিলোঁ। আজি মই তাৰ পাছৰ কথাখিনি অৰ্থাৎ এডভান্স ফিচাৰ্ছ কিছুমান দেখুৱাবলৈ মই আপোনালোকক চেষ্টা কৰিম। আৰু ভিডিঅ'টি আৰম্ভ কৰাৰ পোনপ্ৰথমে মোৰ চিনাকিটো কৰি ল'ব বিচাৰিছোঁ। মোৰ নাম শ্ৰী পুলিন ভূঞা আৰু পেছাত মই এগৰাকী শিক্ষক, লগতে কম্পিউটাৰৰ শিক্ষক, সংগীতৰ শিক্ষক। আজিৰ মোৰ টপিক হ'ল এডভান্স পেইণ্টিং প্ৰগ্ৰেম। আহকচোন আমি পোনে পোনে প্ৰগ্ৰেমটিলৈ যাওঁ আৰু শিকন আৰম্ভ কৰোঁ। এতিয়া মই এটা ফাইল আপোনালোকক ওপেন কৰিম, যিটোৰ নাম দি থৈছিলোঁ মই ড্ৰিম হাউচ। এইটো ড্ৰিম হাউচ। এইটো মই এই ফিচাৰ্ছবিলাক ব্যৱহাৰ কৰি, ইয়াৰ টুলছবিলাক ব্যৱহাৰ কৰি মই আপোনালোকৰ কাৰণে আঁকি ৰাখিছিলোঁ আৰু কালাৰবিলাক ইয়াৰ পৰা মই ব্যৱহাৰ কৰিছিলোঁ বা ইউজ কৰিছিলোঁ। গতিকে মই ইয়াত কেনেকৈ কাম কৰে মই আপোনালোকক কিছুমান আজি কথা দেখুৱাব বিচাৰিম। এতিয়া মই আপোনালোকৰ কাৰণে ফাইলটো নিউ কৰি ল'ম। ফাইল নিউলৈ গ'লোঁ। আমি এটা ৱৰ্ক এৰিয়া বা বগা এৰিয়া দেখা পালোঁ। বগা ঠাইখিনিত ইয়াতে আমি আমাৰ অংকন প্ৰণালী কৰিব লাগিব, ইয়াতে আমি অঁকা মেলাখিনি কৰিব লাগিব। আৰু এইডাল দেখিছেনে পেঞ্চিল টুল, এইডালৰ নামটো হ'ল পেঞ্চিল টুল। এইখিনি গোটেইখিনি টুল বক্স হয় আৰু ইয়াত আমি দুখনেই মেনু পাম, এখন হোম মেনু, এখন ভিউ মেনু, লগতে আমি ফাইলৰ এখন মেনু পাম অৱশ্যে। গতিকে এইখিনি আমাৰ তিনিখন মেনু ইয়াত আমি পাম। আৰু ছেভ নকৰালৈকে ফাইলটোৰ নাম থাকিব আনটাইটল পেইণ্ট, অৰ্থাৎ টাইটল বা আমি নেইমিং কৰা হোৱা নাই। আৰু প্ৰত্যেকখন মেনুৰে অন্তৰ্গত কিছুমান টুলছ বক্স বা টুল থাকিব স্পেচিয়েল। এইখিনি ভিউত এইকেইটা টুল আছে কেৱল। তাৰপিছত আমি আৰু হোম যিখন মেনু হয়, সেই হোম মেনুত আপোনাৰ পেষ্ট, কাট, কপি, চিলেক্ট, ৰিচাইজ, ৰোটেট আৰু এই টুলখিনি, ব্ৰাছেছখিনি, শ্বেপছ বা আকাৰখিনি, ফিল, আউটলাইন, চাইজ, লাইনৰ চাইজ বা অংকনৰ চাইজ, কালাৰবিলাক প্ৰণালী আৰু কালাৰ মিক্সিং, এই গোটেই কথাখিনি ইয়াতে থাকিব। আৰু পেঞ্চিলডালৰ কথা মই আগতে দেখুৱাইছিলোঁ, পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ। এইডাল পেঞ্চিল আপোনালোকে দেখা পাইছে। এই পেঞ্চিলত আপোনালোকে ক্লিক কৰিব লাগে মাউচটোৰে। মাউচটোৰ লেফ্ট বাটনটো লৈ আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। মাউচেৰে কেনেধৰণে কাম কৰে মই অৱশ্যে এটা পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰিম। এইটো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে এইটো আকৌ প্ৰেছ কৰিব। প্ৰেছ কৰি পেলাই এনেদৰে আপোনালোকে আঁকিব পাৰিব। এনেদৰে আপোনালোকে আঁকিব পাৰিব। যদি চাইজটো ডাঙৰ কৰিব বিচাৰে ইয়ালৈ যাওক, এই চাইজটোলৈ যাব পাৰিব, ডাঙৰ কৰিব পাৰিব। ইয়াতে ডাঙৰ আহিছে দেখিছেনে? এনেদৰে ডাঙৰ কৰি আঁকিব পাৰিব। আৰু আমি এই পেঞ্চিলডালে আমি বিভিন্ন ছবি আঁকিব লোৱাৰ লগতে আমি নৈৰ ছবি আঁকিব পাৰোঁ। এনেকৈ এখন নৈ ধৰক আপোনাৰ এনেকৈ এখন নৈ লাহে লাহে বোৱতী নদী এখন আমি আৰম্ভ কৰিব পাৰোঁ। এনেকুৱাকৈ কথা কৈছোঁ, এনেকৈ আমি আঁকিব পাৰোঁ। তাৰপিছত আমি ইৰেজাৰ টুলডালে মুচিব পাৰোঁ। বা আমি সোনকালে যদি একেলগে মুচিব বিচাৰিম তেতিয়াহ'লে আমি এই ৰেক্টেংগুলাৰ চিলেকশ্যন টুললৈ যাম, চিলেক্ট টুললৈ যাম, তাতে ৰেক্টেংগুলাৰ টুল ল'ম। আমি এনেকৈ ড্ৰেগ কৰিম আৰু কি কৰিম, কীবৰ্ডৰ পৰা আমি ডিলিট নামৰ যিটো ছুইচ আছে এইটো প্ৰেছ কৰিম। দেখিছে নাইকিয়া হৈ গৈছে। আকৌ ডিলিট মাৰিম, এইখিনি নাইকিয়া হ'ব। আকৌ ডিলিট মাৰিম, এইখিনি নাইকিয়া হ'ব। এতিয়া মই এই ঘৰটো, মই যিটো ঘৰ আপোনালোকক দেখুৱাইছিলোঁ সেই ঘৰটো আঁকিম আৰু কেনেকৈ ডাঙৰ সৰু কৰে বা কেনেকৈ ধুনীয়া কৰিব পাৰি সেই সম্পৰ্কে আপোনালোকক মই প্ৰতিটো কথাই দেখুৱাই যাম, শিকাই যাম।
এয়া মই ৰেক্টেংগুলাৰ টুললৈ গ'লোঁ, টুল বক্সৰ শেপছৰ পৰা আমি ৰেক্টেংগুলাৰ টুললৈ গ'লোঁ, ইয়াত আমি ৰেক্টেংগুল এটা আঁকিলোঁ, ড্ৰ কৰিলোঁ, দেখিছে ড্ৰ কৰিলোঁ। আৰু এইটো কৰাৰ লগে লগে ইয়াত 4টা ফুটৰ সৃষ্টি হ'ব। এই ফুটকেইটা এইফালে টানিব, আপুনি ডাঙৰ হ'ব, এইফালে টানিব ডাঙৰ হ'ব, আৰু উল্টা ফালে আপুনি প্ৰেছ কৰিব, এইটো সৰু হ'ব। ঠিক ইয়াৰ ক্ষেত্ৰত এনেকৈ সৰু ডাঙৰ হ'ব। আৰু এইখিনি ধৰি আপুনি মুভ কৰিব পাৰিব, যেতিয়া এৰো চিম্বলটো আহিব প্লাছৰ আগতে, তেতিয়া আপুনি মুভ কৰিব পাৰিব। এইটো ক্লিক কৰিলোঁ, এইটো এইখিনি ৰাখিলোঁ, ৰাখি আমি ট্ৰাইংগুলাৰ শ্বেপলৈ গ'লোঁ। ঠিক একেই এইডোখৰৰ পৰা আমি কৰিলোঁ, কৰি এনেকৈ আমি ঘৰৰ মুধচৰ টাইপৰ এইটো বনালোঁ। ঠিক আছে, বনোৱাৰ পাছত আমি কি কৰিম, এই লাইনটোলৈ কেইটামান লাইন দিব পাৰিম, ধুনীয়া লাগিব দেখিবলৈ। এনেকৈ আমি লাইন কিছুমান দিব পাৰোঁ। তাৰপিছত আকৌ আমি ৰেক্টেংগুলাৰ টুললৈ গ'লোঁ, ৰেক্টেংগুলাৰ টুললৈ আমি এখন দৰজা দিলোঁ, দাঙি এনেকৈ লৈ গ'লোঁ, লৈ গৈ আপোনাৰ কৰিলোঁ, ইয়াতে এটা লাইন দিব পাৰোঁ আমি, দৰজা লাইন হ'ব, এইটো একদম ফোন কৰিব লাগিব ধৰি পেলাই। সেইকাৰণে ফোন কৰিলোঁ, আৰু এৰো কিটোৱে কীবৰ্ডে এৰো কি আছিলে সেইটো মুভ কৰি লৈ যাব পাৰি, এডালে ধৰি পেলাই কিবালে কি যাব। তাৰপিছত আমি ধৰি ললোঁ ইয়াতে আমি খিৰিকী দিম, যেনিবা এনেকুৱা এখন খিৰিকী দিলোঁ, ইয়াতো এনেকুৱা এখন খিৰিকী দিলোঁ। ঠিক আছে, ইয়াতে আমি এটা চিম্বল লগাই দিলোঁ। ঠিক আকৌ আমি ৰেক্টেংগুলাৰ শ্বেপটো ল'লোঁ, ইয়াতে আমি দুটা ষ্টেপ লগাই দিম, সৰু সৰু, এনেকৈ ক্লিক কৰিম। এনেকৈ ক্লিক কৰিম, ক্লিক কৰি আমি এতিয়া কালাৰ দিম। কালাৰটো আমি পেজত কালাৰ দিব পাৰিম, বা ইয়াৰ ভিতৰত কালাৰ দিব পাৰোঁ। প্ৰথম আমি এইটোলৈ গ'লোঁ, ফিল উইথ কালাৰ দি গ'লোঁ, ফিল উইথ কালাৰ্ছত গৈ পেলাই আমি ইয়াত এটা কালাৰ দিলোঁ, ইয়াত এনেকৈ আমি ক্লিক কৰিম। আৰু ঘৰটোৰ ভিতৰত ছাপ'জ মই গ্ৰীণ কালাৰ দিম, আৰু এইবিলাকত যেনিবা মই এইটো কালাৰ দিম। এইটো কি কালাৰ আছে, পাৰ্পল কালাৰ, এনেকৈ পাৰ্পল কালাৰ দিম। চাওক এইটো কীবৰ্ডৰ পৰা কণ্ট্ৰল জেড মাৰি তাৰপিছত এনেকৈ দিলোঁ, আৰু এইটো যিমান এইটো কালাৰ দিলোঁ, এনেকুৱাকৈ কালাৰকেইটা দিলোঁ। আৰু যদি আপুনি বেকগ্ৰাউণ্ডটো কালাৰ দিব বিচাৰে, তেতিয়াহ'লে ইয়াতে বেকগ্ৰাউণ্ড কালাৰ গ'ল, ইয়াতে ক্লিক কৰিলে বাছ এনেকৈ কালাৰ দিব পাৰিব। আমি দেখা পাইছে, গতিকে আমি এনেকৈ কাম কৰিব পাৰোঁ। এতিয়া আমি সৰু কৰিম, সৰু কৰিবলৈ কি কৰিম, আমি এইটো কৰিম, চিলেক্ট টুললৈ যাম, ৰেক্টেংগুলাৰ টুলত যাম, তাৰপিছত আমি এনেকৈ ড্ৰেগ কৰি টানি চুকত বাৰ ইয়াত ধৰি পেলাই আমি দেখিম, সৰু কৰিম, দেখিছেনে? আমি এনেকৈ সৰু কৰি পেলাই পাৰিম। নি পেলাই এনেকৈ আমি মুভ কৰি পেলাই নিব পাৰোঁ। আৰু এই বগা ঠাইখিনি কি হ'ল, এই ঘৰটো আগুৰি আছিলে, সেইখিনি বগা হৈ গ'ল। এতিয়া আমি ঘৰটোত কি কৰিব পাৰিম, আমি কেইবাটাও কপি কৰিব পাৰিম। যেনিবা আমি কপি কৰিম, ইয়াত আমি কি কৰিম, কপি কৰিম। ইয়াতো চিলেক্ট হৈ আছে, ইয়াৰ এনেদৰে থকা মাত্ৰক চিলেকশ্যন বুজায়, গতিকে আমি কি কৰিম, কপি কৰিম। কপি কৰি পেলাই কি কৰিম, আমি এই পেষ্ট টুলত যাম, পেষ্ট ক্লিক কৰিম, ইয়াতে এটা ঘৰ আহিছে, দেখিছেনে? এইটো মই ইয়াত থলোঁ, এইটো লগালোঁ। ঠিক আছে, আৰু এটা পেষ্ট কৰিলোঁ, এইটো মই ইয়াত দিলোঁ, আৰু এটা পেষ্ট কৰিলোঁ, ইয়াত থলোঁ, আৰু এটা পেষ্ট কৰিলোঁ, এইটো নি এইখিনি থলোঁ ধৰক, আৰু এটা পেষ্ট কৰিলোঁ, এনেকৈ কৰিলোঁ, আৰু এটা পেষ্ট কৰিলোঁ, এনেকৈ থলোঁ। গতিকে আমি এনেকৈ কাম কৰিব পাৰোঁ। এইটো মই কালাৰটো ইয়াতে দি দিম, এইফালে ভাল লাগিব, এয়া বুজিছেনে? আৰু কৰিব পাৰিম, এইটো মই আৰু এটা পেষ্ট যদি কৰি দিওঁ ইয়াতে, এইটো মই যদি এইখিনি থ'ব পাৰোঁ, সৰুকৈ এইখিনি থৈ দিলোঁ, সৰুকৈ ৰাখিলোঁ মই এতিয়ালৈ, এইখিনিতে থলোঁ। গতিকে এনেকৈ আমি কাম কৰিব পাৰোঁ। আৰু ক্ৰপ কৰিলে কাটি যাব, দেখিছে? মই এইটো ক্ৰপ টুল আছে, এইখিনি এডভান্স ফিচাৰ্ছ হয়,
এইটো ক্ৰপ কৰিলে এইখিনি নাইকিয়া হৈ যাব, কাটি যাব, গোটেই ঘৰখিনি কাটি যাব এটা থাকিলে। এতিয়া মই কণ্ট্ৰল জেড মাৰিম কীবৰ্ডৰ পৰা, এইটো মই কাটি দিম, কীবৰ্ডৰ পৰা কণ্ট্ৰল জেড মাৰিম, অৰ্থাৎ আনডু কৰিলেও হয়। এইটো আমি ইয়াতো ৰিডু আনডু আছে, ইয়াতো আমি পাম সেই অপশ্যনখিনি। গতিকে এনেদৰে আমি কাম কৰিম। আৰু আমি কালাৰ কৰোঁতে এটা কথা চাম যে কালাৰটো বাহিৰ হৈ নাযায় যাতে, সেইটো মই আপোনালোকক বেলেগ এটা ফাইলত দেখাব বিচাৰিম। ছাপ'জ এইখিনি মই এটা দেখাইছোঁ, এনেকৈ আমি ঘৰ এটা ছাপ'জ আঁকিছোঁ, এইখিনি এটা আমি শ্বেপ আকৌ দুটা প্ৰকাৰৰ শ্বেপ আছে, এটা অ'পেন শ্বেপ আৰু এটা খোলা শ্বেপ। গতিকে এইটো আমি অ'পেন শ্বেপত আঁকিম। ছাপ'জ মই বগা এটা আঁকিছোঁ, এইটো এনেকৈ আমি এটা আঁকিলোঁ, পেঞ্চিলে আঁকিছোঁ যেনিবা, এনেকৈ আঁকিছোঁ। যদি এইটো এনেকৈ যদি থাকি যায়, অকণমান ফাঁক থাকে, আমি যদি কালাৰ এটা দি দিওঁ, এই কালাৰটো ওলাই যাব, চাওক গোটেই পেজটো কালাৰ হৈ যাব। গতিকে আমি ফাঁকবিলাক মাৰিবৰ কাৰণে এই সুৰুঙাবিলাক মাৰিবৰ কাৰণে জুম টুলৰ আশ্ৰয় ল'ম। জুম টুলত দেখিম আমি সেই সৰু সৰু সুৰুঙাবিলাক দেখিম, আমি আকৌ আঁকি দিম, আকৌ আঁকি দিম, দেখিছেনে? এনেকৈ আঁকি দিম আকৌ জুম টুলত, বা এইডালত দেখিছেনে? এইডালত আমি 100% লৈ আহিম। এইখিনি জুম হয়, জুম ইন আৰু এইটো জুম আউট হয়। এইখিনি এডভান্স ফিচাৰ্ছৰ বস্তু। তাৰপিছত ভিউটো সেই একেখিনি থাকে, ৰুলাৰ থাকিব, ফুল স্ক্ৰীনত হ'লে আমাৰ ফুল স্ক্ৰীণ হ'ব, আৰু কীবৰ্ডৰ পৰা এস্কেপ মাৰিলে ই সৰু হৈ যাব। গতিকে এনেধৰণে বস্তুবিলাক থাকে। তাৰপিছত আমি ছেভ কৰিবলৈ যাম। ছেভ কৰিবলৈ আমি ক'লৈ যাম? ফাইল ছেভ এজ মেনুলৈ যাম। ছেভ বাৰ ছেভ এজ মেনু যাম। আমি তাৰ ছেভ এজত ক্লিক কৰাৰ লগে লগে এখন মেনু আহিব, তাত আমি ইয়াতে আমি ফাইল নেম নামটো দিম, ফাইলৰ নামটো দিম। আৰু ইয়াতে আমি জেপিজিও কৰিব পাৰোঁ, পিএনজি কৰিব পাৰোঁ। মই জেপিজি ৰাখিম এইবাৰত। জেপিজি ৰাখিলে ফটো হিচাপে পাম আমি। গতিকে ইয়াতে আমি নামটো দিলোঁ এডভান্স, ছাপ'জ এডভান্স পেইণ্ট, এডভান্স পেইণ্ট বুলিয়ে থাকিলোঁ তেনেকুৱা, আৰু ইয়াতে ক্লিক কৰি দিলোঁ। আৰু কপি যি কৰে, ফাইলৰ নামটো সদায় আপোনালোকে সৰু দিব। ডাঙৰ ফাইলৰ নাম দিলে মনত ৰাখিবলৈ অসুবিধা হয়, সৰু ফাইল নিব, নামটো সৰু দিব। ক্লিক কৰিম, ক্লিক কৰিলোঁ, সি ছেভ হৈ গ'ল। এতিয়া দেখিছেনে এডভান্স পেইণ্ট নামটো ইয়ালৈ আহি গ'ল। গতিকে এইখিনিয়ে আমাৰ ফিচাৰ্ছ, এইখিনিয়ে আমাৰ মেইন বস্তু। আৰু ইয়াত আমি ইডিট কালাৰ দেখিছেনে, আমি এতিয়া মিক্স কালাৰ কৰিব পাৰিম। এইয়া দেখি ইয়াতে আমি ধৰক এইটো কালাৰ ল'লে, ইয়ালৈ আহিলে এইটো কালাৰ ল'লে, এইটো আমি মিক্স কৰিব পাৰিম। বা ইয়াত কাষ্টমত যদি যাওঁ আমি, এই ইয়াতে বেলেগ বেলেগ কালাৰ দেখিছেনে, এই মিক্স হৈছে। এতিয়া অ'কে কৰিলে আকৌ এটা নতুন কালাৰ সৃষ্টি হ'ব ইয়ালৈ। গতিকে সেই নতুন কালাৰ, সেইটো নতুন কালাৰ আহিলে দেখিছেনে আমি মিক্স কৰাটো, ধৰক এইটো অৰিজিনেল য়েল্লো আছেই, এইটো আৰু এইটো য়েল্লোৰ মাজত অলপ অলপ পাৰ্থক্য আহিলে, ঠিক তেনেকৈ আমি কামখিনি কৰিব পাৰোঁ। গতিকে মই আশা ৰাখিছোঁ আজিৰ ক্লাছটোৰ পৰা, আজিৰ শিকনখিনিৰ পৰা আপোনালোকৰ কিছু হ'লেও উপকৃত হৈছে। আৰু কম্পিউটাৰ বেছিকৰ পৰা ধৰি কম্পিউটাৰ প্ৰগ্ৰেমিং বা মাইক্ৰ'ছফ্ট ৱৰ্ড, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট, আচলতে আমি কি হয় যে কম্পিউটাৰ আমি কোৰ্চ শিকিবলৈ যাওঁ, সেই কম্পিউটাৰ কোৰ্চত শিকাতকৈ কিবা শিকিব পাৰিব বা কিছুমানৰ অসুবিধা হয়, সময় নাথাকে। যদি আপোনালোকে মেছেজ কৰে বা আপোনালোকে কমেণ্টত বিচাৰে, মই সকলোখিনি কথা কম্পিউটাৰ A to Z যিমানখিনি মই জানো, আপোনাৰ ব্ৰাউজাৰ কিবা কিবি ছফ্টৱেৰ হাৰ্ডৱেৰ কিবা কিবি যিখিনি পাৰোঁ, ইউটিউবৰ জৰিয়তে যিখিনি আপোনালোকক শিকাব পাৰোঁ মই শিকোৱাৰ চেষ্টা কৰিম। আৰু সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট বা সমৰ্থন কৰি যাব বুলি মই আশা ৰাখিছোঁ আপোনালোকৰ ওচৰত। আৰু ইয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, বা ইনফৰ্মেশ্যনখিনি ৰাখিব, বা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা ৰাখি আজিলৈ শিকন পাঠটি ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকলৈ আগবঢ়াম মাইক্ৰ'ছফ্ট ৱৰ্ডত কেনেদৰে কাম কৰে তাৰ প্ৰাথমিক কথাখিনি আপোনালোকক শিকাম। তাৰ লগতে আপোনালোকক কিছুমান হাৰ্ডৱেৰ ছফ্টৱেৰ বা আমাৰ কম্পিউটাৰৰ যিখিনি বেছিক
কথাখিনি বেচিক্স অফ কম্পিউটাৰখিনি মোক শিকাব চেষ্টা কৰিম আৰু কম্পিউটাৰ যিখিনি টেকন'লজিখিনি শিকোৱাৰ চেষ্টা কৰিম আৰু লগতে ইংৰাজী গ্ৰামাৰ বা মেথমেটিক্সৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইখিনি বস্তু মই ক্লাছ হিচাপে দিয়াৰ চেষ্টা কৰিম। গতিকে এইখিনি সময় চোৱাৰ বাবে চেনেলটি সমৰ্থন কৰাৰ বাবে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজিলৈ ইয়াতে আমি এই ভিডিঅ'টি সমাপ্ত ঘোষণা কৰিছোঁ। ধন্যবাদ।